পটলৰ চাটনিখন খাই বাৰু কেনেকুৱা লাগে? আজি মই পটলৰ চাটনি বনাব লৈছোঁ। এয়া মই আদা, নহৰু, জলকীয়া আৰু পটলকেইটা গেছতে পুৰি লৈছোঁ। ইয়াতে কণ বিলাহী বা ডাঙৰ বিলাহী দিও ল'ব পাৰি, কিন্তু মই দিয়া নাই। এয়া মই এতিয়া পুৰি আছোঁ আৰু এয়া জলকীয়াখিনি আৰু নহৰুখিনি মই ওলাই লৈছোঁ, বেছি জ্বলি যাব যে এইকাৰণে। আৰু এয়া পটলখিনি মই ভালদৰে ওলোটাই ভালদৰে পুৰি লৈছোঁ। এফালে মই কঁঠাল গুটি ভাজিছিলোঁ আৰু কঁঠাল গুটিকেইটা ওলাই ল'লোঁ আৰু এয়া মই মিক্সিত ধনিয়া অকণমান আৰু আদা, নহৰু, জলকীয়া আৰু পটলখিনি দি দিছোঁ। এতিয়া মোৰ পটলৰ চাটনিখন হৈ গ'ল। খাবলৈ কিন্তু টেষ্টি হয়, এবাৰ খাই চাব। আৰু মই কঁঠালৰ গুটিকেইটা এয়া অকণমান পিঁয়াজ দি জলকীয়া আৰু নিমখ আৰু মিঠাতেল অকণমান দি পিটিকি লৈছোঁ। কঁঠালৰ ছিজনত কঁঠালৰ গুটি পিটিকা নাখালে জানো হ'ব? আজিলৈ ভিডিঅ'টো এৰিছোঁ। বাই বাই।